উত্তৰ পূব ভাৰতৰ পৰিষ্কাৰ চহৰ গুৱাহাটী। গুৱাহাটীলৈ কেন্দ্ৰৰ পৰিষ্কাৰ চহৰৰ বঁটা। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল উত্তৰ লখিমপুৰ। উৎসাহিত হৈ পৰিছে গুৱাহাটী আৰু লখিমপুৰবাসী। অপৰিষ্কাৰ চহৰ বুলি প্ৰায় বদনাম আছিল গুৱাহাটী, কিন্তু এতিয়া আৰু সেই দিন নাই। গুৱাহাটী এতিয়া উত্তৰ পূব ভাৰতৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ চহৰ। আমি নহয়, গুৱাহাটীলৈ এই স্বীকৃতি দিছে কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰালয়ে। বৃহস্পতিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত গুৱাহাটীৰ হৈ স্বচ্ছ নগৰৰ বঁটা গ্ৰহণ কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। একে সময়তে দেশৰ 84খন নগৰৰ ভিতৰত স্বচ্ছ নগৰৰ বঁটা লাভ কৰে অসমৰ লখিমপুৰে। ৰাজ্যখনলৈ দুটাকৈ স্বচ্ছতাৰ শিতানত বঁটা পোৱাত সামাজিক মাধ্যম যোগে শুভেচ্ছা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ স্বচ্ছতাৰ স্বীকৃতি পোৱা আন নগৰকেইখন হ'ল মণিপুৰৰ জিৰিবাম, মেঘালয়ৰ শ্বিলং, মিজোৰামৰ লাংলেই, নাগালেণ্ডৰ জুলুকি আৰু ত্ৰিপুৰাৰ জোৱাই চহৰ। নিশ্চিতভাৱে গুৱাহাটীয়ে পোৱা এই স্বীকৃতিৰ বাবে বিশেষভাৱে কৃতিত্ব দিব লাগিব ৰাজ্যৰ নগৰ উন্নয়নৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। ব্যুৰো ৰিপৰ্ট, NB নিউজ। উত্তৰ পূব ভাৰতৰ পৰিষ্কাৰ চহৰ গুৱাহাটী। গুৱাহাটীলৈ কেন্দ্ৰৰ পৰিষ্কাৰ চহৰৰ বঁটা। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল উত্তৰ লখিমপুৰ। উৎসাহিত হৈ পৰিছে গুৱাহাটী আৰু লখিমপুৰবাসী। অপৰিষ্কাৰ চহৰ বুলি প্ৰায় বদনাম আছিল গুৱাহাটী, কিন্তু এতিয়া আৰু সেই দিন নাই। গুৱাহাটী এতিয়া উত্তৰ পূব ভাৰতৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ চহৰ। আমি নহয়, গুৱাহাটীলৈ এই স্বীকৃতি দিছে কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰালয়ে। বৃহস্পতিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত গুৱাহাটীৰ হৈ স্বচ্ছ নগৰৰ বঁটা গ্ৰহণ কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। একে সময়তে দেশৰ 84খন নগৰৰ ভিতৰত স্বচ্ছ নগৰৰ বঁটা লাভ কৰে অসমৰ লখিমপুৰে। ৰাজ্যখনলৈ দুটাকৈ স্বচ্ছতাৰ শিতানত বঁটা পোৱাত সামাজিক মাধ্যম যোগে শুভেচ্ছা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ স্বচ্ছতাৰ স্বীকৃতি পোৱা আন নগৰকেইখন হ'ল মণিপুৰৰ জিৰিবাম, মেঘালয়ৰ শ্বিলং, মিজোৰামৰ লাংলেই, নাগালেণ্ডৰ জুলুকি আৰু ত্ৰিপুৰাৰ জোৱাই চহৰ। নিশ্চিতভাৱে গুৱাহাটীয়ে পোৱা এই স্বীকৃতিৰ বাবে বিশেষভাৱে কৃতিত্ব দিব লাগিব ৰাজ্যৰ নগৰ উন্নয়নৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।